হেল্ল' হেল্ল' ঐ শুনিছনে নাই শুনা? ঐ শুনি আছো ঐ কওকচোন মানে হেৰি নহয় ফুপচিং, কথা এটা ক'বলৈ পাহৰি গ'লো তোক, সেইটো কাৰণে আকৌ কল লগালো হা। কি কথা বা কওকচোন কওক। আমাৰ পাপাই আকৌ কাৰ লগত ইমান মোবাইলত বিজি হৈ আছে আজি? কওকচোন মানে হেৰি টিকেটকেইটা ছপা কৰিবলৈ যাওঁতে কাম এটা কৰিবি বুজিছ। টিকেটকেইটা ছাইডত ধুনীয়া বাছ এখনৰ ছবি এখন দি একদম আগত এই কলপুলি এই মালা চালা কিবা কিবি মানে এই আমদালি দিলে বেছি ভাল হ'ব। এই তেনেকে দিয়া মানে ফটো এখন লগাই দিবলৈ কবি। তাৰপিছত ছাইডতে একদম ধুনীয়া চিকেন ম'ম' কিবা কিবি একদম খানা ৰেচিপি কিছুমান লগাই দিবলৈ কবি। তেতিয়াহে কাষ্টমাৰ ওলাব বেছিকে। ঠিক আছে পেটুৱা কাইদেউ। সেইবিলাকৰ কাৰণে আপুনি টেনশ্যনে নল'ব। ধুনীয়া আৰ্টিফিচিয়েল টিকেট বনাই দিম মই। ঠিক আছে হ'ব দে তেতিয়াহ'লে, মই সেইটোকে ক'বলৈ ফোন কৰিছিলো। পাহৰি নাযাবি কিন্তু। পাপাই মানে ফুপচিংদাৰ লগত কথা পাতি আছিলে। আকৌ টিকেট ছপা কৰা কথা ক'লে যে। আমাৰ মাথাটো এইবাৰ পাপা আৰু ফুপচিংদাৰ দুইটাই মিলি মৰা নাইতো। মানে জানুৱাৰী আৰু ডিচেম্বৰৰ পাৰ্টিৰ কাৰণে ক'ৰবাত পিকনিকত নিবলৈ মাথা মৰা নাইতো। এনেকুৱা ধুনীয়া টিকেট বনাম। টিকেট দেখিয়ে মানুহ পিকনিকত যাওঁ কৰিব লাগিব। টিকেটটো কাষতে কাজিৰঙা ছবিখন দি হাতী গড় বাঘ ভালুক কেইটামান দি দিয়াহেঁতেন কিন্তু আৰু মজা লাগিলেহেঁতেন। ফুপচিঙক ক'বলৈও পাহৰিলো নহয়। খাটাং পাপা আৰু ফুপচিংদাই মিলি মানে এবাৰ জানুৱাৰী প্ৰগ্ৰেম কাজিৰঙালৈ উলিয়াব। এনেকে হ'লে আমাৰ বজাৰে বেয়া হৈ যাবচোন। মই মুনুকণহঁতক ভেবেলাহঁতক কোৱাগে ভাল। নাই মই পটককে গৈ মুনুকণহঁতক কথাটো কওঁগে ৰ। প্ৰত্যেকবাৰে নিজৰ পকেটৰ পইচাৰে খানা খাবলগীয়া হয়। এইবাৰ বাপেকে না 31 ডিচেম্বৰ না 1 জানুৱাৰী নিজৰ পকেটৰ 1 টকাও খৰচা নহয়। আনৰ পকেটৰ পইচাৰে এবাৰ সোৱাদ লৈ চাম বাপেকে ৰ। দেখিছ ভেবেলা, কণ পিত আৰু পুতুকণ বৰ সাংঘাতিক পেট কুপটীয়া কিন্তু দেই। যোৱাকালি মই ইমান সুধিলো বোলো ইউনিট টেষ্ট কাহানিকে ল'ম কৈছে। এটাও মোক সঁচা কথা নকলে জাননে। গমেই নাপাওঁ বুলি কৈ থৈ দিলে। ৰ না সিহঁতৰো সময় আহিবতো, তেতিয়াহে দিম মজাটো। এখন কাপোৰে জাৰ খেদিব নোৱাৰে ন। মুনুকণ ভেবেলা বৰ ডাঙৰ কথা এটা হৈছে নহয়, গম পাওঁ নাই? ডাঙৰ কথা? কি হৈছে? কিডাল হ'ব আৰু, একোডাল হোৱা নাই। তেল মাৰিবলৈ আহিছে আকৌ এতিয়া। স্কুলত পঢ়াখিনি পাহৰি গলি? মা কচম খাই কৈছো মুনুকণ, মই একো তেল মাৰিবলৈ অহা নাই তহঁতক। সঁচা কথা এটা ক'বলৈহে আহিছো। বৰ ডাঙৰ অংক এটা হৈছে গম পাওঁ নে? পুতুকণ কি হৈছে? ক'ত কি হৈছে? নকবি আৰু কণপিতো। তাকে ইহঁত দুটা ক'বলৈ আহিলো দেখিছ নাই? মই আকৌ সেই তেল মাৰিবলৈ অহা বুলিহে ভাবিছে। আমাৰ বঢ়া ভাত কাউৰীয়ে খাবলৈ লৈছে গম পাওঁ নে কণপিতো? বঢ়া ভাত কাউৰীয়ে খাবলৈ লৈছে? ক'ত কি হৈছে ভালকে খুলি মেলি কচোন। ক'ত কি হৈছে মানে আমাৰ পাপা আৰু ফুপচিংদাই লগ লাগি কি কৰিছে গম পাওঁ? কি কৰিছে? 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ কাৰণে ফুপচিংদা আৰু আমাৰ পাপাই লগ লাগি পিকনিকৰ আয়োজন কৰিছে গম পাওঁ নে? পাপা আৰু ফুপচিংদাই লিড লৈ কাজিৰঙালৈ নিব হেনো। কি কলি পুতুকণ? তই সঁচাকে কৈছনে? সঁচাকে কৈছনে? অথনি পাচোন পাত্তাই দিয়া নাছিলি। পুতুকণ অকমান কথাতে কেলে পেচ লাগ ন হা? কি হ'ল, সঁচা কৈছ নে মিছা কৈছ কথাটো কৈ দে। বিদ্যা শপত খাই কৈছো, মই মিছা কথা নাই কওঁ। পাপাই ফুপচিংদাৰ লগত কথা পাতি থকা মই নিজ কাণে শুনি আহিছো। এনেকে হ'লে কেনেকে হ'ব আৰু? পুতুকণ এনেকে হ'লে চোন আমাৰ সেই আহিবলগীয়া পইচা কেইটাও কেনিবাহে গুচি যাব। তোন সেইটোৱে কৈ আছ আকৌ আমাৰ বঢ়া ভাত কাউৰীয়ে খাবলৈ লৈছে বুলি। মুনুকণ এতিয়া কি কৰিবি হয়? তাকে হেবি প্ৰতি বছৰে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ কাৰণে আমিয়ে পিকনিক পাৰ্টি উলিয়াওঁ। এইবাৰ আমাৰ অকমান লেট হ'বলৈ পালে কি নেপালে? দেখিছ কেনেকে চান্সত ডান্স মাৰিছে? আৰু এটা কথা নহয়, এনেকে চান্সত ডান্স মাৰিবলৈ আহিলে নিদিমতো আমি। নিদিমতো নাকো, কঁকাল ভাঙি দিম। তাকেহে ইহঁতৰ এতিয়া কঁকালটো কেনেকে ভঙা যায় বাৰু? পুতুকণ কাম এটা কৰিম নহ'লে বুজিছ। টিকেটখিনি ছপা কৰি আনি তহঁতৰ ঘৰত যেতিয়া থবহি, সেই টিকেটখিনিকে আমি আনি পানি ক'ৰবাত পানীত পেলাই দিম। তেতিয়া কাক দিকে বিকিব বাপেকে। এনেও পুতুকণে গম পাবই, তই কৈ দিলে হৈ গ'ল। গোটেইকেইটা গৈ টিকেটখিনি আনি কাৰোবাৰ পুখুৰীত পেলাই দিম বাপেকে। সেইটো কৰিলে বেয়া হ'ব। সেইটো কৰিলে ডাইৰেক্ট আমি যে গাদ্দাৰ কৰিছো গম পাই যাব। মানে সিহঁতৰ কঁকালটো এনেকে ভাগিব লাগে যাতে লাঠিও নাভাগে সাপো নমৰে। কিন্তু সেই লাঠিও নাভাগে সাপো নমৰে, তেনেকে এতিয়া সিহঁতৰ কঁকালটো ভাঙি দিহে কেনেকে? লাঠিও নাভাগক সাপো নমৰক, তেনেকেতো কঁকালটো ভাঙিব নোৱাৰিবি ন বাবা। নহ'লে কাম এটা কৰিম বুজিছ। কি কৰিবি মানে হেৰি আকৌ, আমাৰ পাপাহঁতে যিখন বাছ ভাড়ালৈ ল'ব, আমাৰ পাপাহঁতে যিমানটো পইচা দিয়ে তাতকৈ 2000 মান টকা বেছিকে দি আমি বুকিং কৰি দিম বাপেকে। তেতিয়া তই যাব নোৱাৰিব ন। বুৰ্বক গাড়ীৰ কিবা মাক মৰিছে নি হা? এখন বাছ কেঞ্চেল হ'লে বেলেগ এখন লৈ ল'ব আকৌ। আৰু এডভান্স পইচা লৈ লোৱাৰ পিছত গাড়ী ওলায়ো সেইটো কাম নকৰেতো। তেতিয়াহ'লে কি কৰিলে ভাল হ'ব নহয়? ৰচোন বাবা ৰ মই কিবা এটা মাথা মাৰি আছো ৰ। পুতুকণ তহঁতৰ পাপাহঁতে টিকেট ছপা কৰিবলৈ কাহানিকে যাব গম পাওঁ নি তই? কাহানিকে যাব মানে আজি পিছবেলালে ফুপচিংদা যাবই বোলে টাউনলে। এই বুঢ়াকেইটা ইমান কুইক একচন নে? পিকনিকত কোন যাব কোন নাযায় সেই লিষ্টখন বনালে নি গম পাওঁ তই? নাই বনোৱা চাগে। টিকেট ছপা কৰিবলৈ যাবহে। সেই টিকেট ছপা কৰিবলৈ যাবলৈ পাপাই আৰু ফুপচিংদাই কথা পাতি থাকোঁতেহে মই শুনি পালো। আইডিয়া পাই গ'লো তেতিয়াহ'লে। কি মানে তই মই আমি গোটেইকেইটাই মিলি এতিয়া কাম এটা কৰিব লাগিব জাননে? কি কাম কৰিব লাগিব? সোনকালে ক। সেইকেইটাই নহ'লে টিকেট ছপা কৰি আনি মানুহক বিকিবহিয়ে। ইমান সোনকালে এনেও টিকেট ছপা কৰি নিদিয়ে। 2-3 দিন সময় ল'বই। আমি এতিয়া কি কৰিব লাগিব শুন তেতিয়াহ'লে তহঁতে। আমি গোটেই 4টাই লগ লাগি বহী কলম লৈ গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ এক পাক ঘূৰি দিম। আৰু কোন যাব কোন নাযায় সেই বহীখনতে চবৰে নামবিলাক লিখি আনিম।
তাৰ পিছত মানুহবিলাকক ক'ব লাগিব যে আপোনালোকে কোন কোন যায় কোন কোন নাযায় সেই অনুপাতেহে আমি টিকেট ছপা কৰিম আৰু সেই অনুপাতেহে আমি মানে বাছখনো ল'ম কিমান ডাঙৰ ল'ব লাগিব কিমান সৰু ল'ব লাগিব যদি এতিয়া যাওঁ বুলি কয় পিছত কিবা কাৰণত নাযায়ো তেতিয়াহ'লে কিন্তু টিকেটৰ পইচা ভৰিব লাগিব তেনেকৈ ভয় খুৱাই থ'ব লাগিব তেতিয়া চাবি আমাৰ গাড়ীত মানুহ ওলমি যাব আৰু ফুপচিংদাহঁতৰ গাড়ীত ফুপটো হ'ব বৰ ধুনীয়া আইডিয়া এটা দি দিলি কিন্তু দেই মুনুকণ তেতিয়াহ'লে এতিয়া হাত সাৱটি বহি থাকি লাভ নাই আৰু বল আমি একদম এক চকৰ লগাই দিওঁ গাঁওখনত বল ফুপচিংদাহঁতে টিকেট ছপা কৰি আনি পোৱাৰ আগতে আমি মানুহবিলাকৰ নাম লিখি একদম মানে সিহঁতক পিকনিকত যাবলৈ বান্ধিয়ে পেলাম বাপেকে আমাৰ লগত এবাৰ যাম বুলি কৈ দিয়াৰ পিছত ফুপচিংদাহঁতে যিমান টিকেট যাচি থাকিলেও এনেও নলয় কণপিত তহঁতৰ ঘৰটো ওচৰতে আছে যা হাউতকে কলম এটাই বহি এখনে লৈ আনগে তহঁতি ইয়াতে ৰখি থাকিবি দেই মই হাউতকে লৈ আহিছো বেলেগলৈ গুচি নাযাবি আকৌ মই আকৌ বহি কলম আনি তহঁতক বিচাৰি থাকিবলৈ নাই নেযাওঁ যা সোনকালে যা দেৰি কৰি নাথাক পটককে বহিখনে কলমটোৱে লৈ আনগে পুতুকণ তই আকৌ পাপাহঁতক ভুলতেও নকবি দেই আমি যে পিকনিক পাৰ্টি উলিয়াইছো এনেও টিকেট বিকিবলৈ ঘূৰোতে গম পাই যাব যে আমি পিকনিক পাৰ্টি উলিয়াইছো তেতিয়া সুধিলে কৈ দিম আপোনালোকতকে আমি আগতে কৰিছিলো বুলি পুতুকণে নকওঁ কৈ পটককে কৈয়ে পায় আকৌ বাপেকক হেই মোক কি বলিয়া ভাবিছ নেকি নকওঁ কেলে কম বাৰু মই আকৌ তহঁতক খবৰটো দিছোহি আকৌ ময়ে এইখিনি কথা গৈ পাপাক কমগে নে এনেও নকওঁ নকবি আকৌ আমাৰ এই বাপেক পিতেক দুইটা ৰাতিপুৱাই কলে নগ'ল এতিয়ালৈকে খবৰ খাতিয়ে নাই একদম বাপ চাই ডেকা হ'ল দেই মা কি কৰিছা নাম লওঁতে খাই সি একদম হাজিৰচোন কিবা কৰিবি একো কৰা নাই ৰাতিপুৱাৰ পৰা তললং বাপেৰে পিতেৰে দুইটা ঘূৰি ফুৰিছ ভাত নাখাও নে কিনো মই হ'লে খালোৱে দেই ভোক লাগিছে যদি সেই টেবুলতে বাঢ়ি থৈছো খাগে যা ৰাম মই ভাবিছিলো এটাহে আহিছে হপাই গোটেই 4 পণ্ডিত একেবাৰে হাতত কাগজ কলম লৈ ওলালিহি যে কি কাম হয় এইজনী খুৰীজনী সঁচাকে দে বৰ আকৰি হৈ আছে আকৌ আগন্তক কি আহি আছে পাহৰিলে নেকি আগন্তক কি আহি আছে মানে কি আহি আছে মাঘৰ বিহু শেষ মাঘৰ বিহুলে আৰু কিমান দিন আছে ঠিকনাই নাই পিছত অহাটোহে খুৰী ভাবা আগতে মনত পৰিলে কেলে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী আহি থকা নাই হয়তো এই কামৰ জালাত মানে এইবিলাক 31 ডিচেম্বৰ 1 জানুৱাৰী এইবিলাক ক'ত মনত থাকিব হয় পাহৰিয়ে আছিলো হয় বাৰু দেই ঘৰৰ কাম যিহে ক'ত মনত থাকিব সেইটো কাৰণে আমি মনত পেলাই দিবলৈ আহিছো আকৌ মা 31 ডিচেম্বৰ এবাৰ গাঁৱতে খাম বুলি ভাবিছো গম পাইছানে সেই নৈ পাৰতে বোলো সৰু সুৰাকে পাৰ্টি এটা খাম তাৰপিছত 1 জানুৱাৰী কাজিৰঙালৈ পিকনিক পাৰ্টি এটা নিম বুলি ভাবিছো তাকে গোটেই গাঁৱত ঘূৰি পকি লাষ্টত আমাৰ ঘৰতে সোমাইছোহি আৰু কোন যায় এতিয়া আমাৰ ঘৰত গোটেই গাঁওখন ঘূৰি পকি একদম মানে চবৰে নাম লিখি আনিছো কোন যায় নহলে আকৌ পিছত অসুবিধা হ'ব যে সেইটো কাৰণে আপোনালোকৰ কোন যাব বা খুৰী কোন যাব সুধিবলৈ আহিছ বছৰেকৰ মূৰত এদিনহে যাম আকৌ 31 ডিচেম্বৰ কিবা এদিনহে খাম আমাৰ গোটেইকেইটাই যাব মুনুকণহে যায় নে নাযায় ক'ব নোৱাৰো দেই দদাই মই হ'লে যাম পাই মই কেলে নাযাম আকৌ কমিটি থাকি কমিটি মানুহটোৱে নগলে নহ'ব নহয় যাম আকৌ যাবতো নাকো মুনুকণ নগলে ক'ত হ'ব আৰু মুনুকণক কিবা পইচা দিব নালাগে নহয় আমাৰ 4টা ফ্ৰী তেতিয়াহ'লে দদাই নামটোৱে খুৰী নামটোৱে লিখি দিওঁ নেকি লিখি থতো নাকো যাম বুলি কৈছো যেতিয়া যাম আৰু কেলে নাযাম হয় পুতুকণ লিখি দে নামকেইটা একদম ধুনীয়াকে লিখি থ মই লিখি দিছো ৰ'ব দদাই নামটোৱে আপোনাৰ নামটোৱে খালি এটা কথা মনত ৰাখিব খুৰী এতিয়া যিসকলে নাম লিখাইছে সেইসকল যদি সময়ত পিকনিকলৈ নাযাওঁ বুলি কয় নগলেও কিন্তু টিকেটৰ পইচা ভৰিব লাগিব আকৌ নহ'লে আমি গাড়ী ভাড়াটো মেকআপ কৰিব নোৱাৰিম যে সেইটো কাৰণে পইচাটো অকণমান আগতীয়াকৈ তোলাম বুলি ভাবিছো আজি নামখিনি লৈছো আৰু দুদিনমানৰ পিছৰ পৰা পইচাটো তোলা আৰম্ভ কৰিয়ে দিম মানে 25-26 তাৰিখ মানৰ পৰা হ'ব জাহানি তোলা দি আমি যাম কৈছো যেতিয়া যাম আৰু কেলে নাযাম হয় মুনুকণ মাৰে কি কৈছে ইমানকে চিঞৰিছো নাই শুনা বোলো শুনিছ নাই ৰাতিপুৱাই ওলাই যোৱা মানুহ এতিয়া 12টা 1 বাজিব হ'ল ঘূৰি পকি ক'ত চৰি মেলি আহিছে এতিয়া আকৌ মইহে নুশুনা হলো নে ৰাম বাহিৰৰ পৰা ইমানকে চিঞৰি আছো মাত এখা দিব নাপায় নে বাৰু এবাৰো চিঞৰাই নাই এনে চিঞৰিছো বুলি কেলে হুলস্থুলখন লগাই আছে যিয়ে হওক যিয়ে নাই এইবিলাক এতিয়া বাদ দে বৰ ভাল খবৰ এটা লৈ আহিছো নহয় কি খবৰ বা কি খবৰ মানে এইবাৰ 1 জানুৱাৰীত আমি কাজিৰঙালৈ যাম নহয় কাজিৰঙালৈ পিকনিক পাৰ্টি উলিয়াইছো আমাৰ গোটেইকেইটা যাব লাগিব এইকেইটা আকৌ কাগজ কলম লৈ ইয়াত কি কৰিছে মানে মুনুকণহেঁতিওচোন পিকনিক পাৰ্টি উলিয়াইছে সিহঁতে গোটেই গাঁৱত কোন যাব কোন নাই সেয়া নাম লিখি ফুৰিছে বোলে যোনে যি পাৰ্টি উলিয়ালো আমাৰ পৰিয়ালটো কিন্তু আমাৰ লগতহে যাব দেই এইবিলাক যায় তাৰ লগত যাব নোৱাৰে মুনুকণ তইও আমাৰ লগতে যাব লাগিব কি তইও আমাৰ লগতহে যাব লাগিব আমি গোটেই গাঁওখন ঘূৰি গাঁৱৰ কোন যাব কোন নাযায় গোটেই লিষ্ট বনাই আনিছো গাঁৱৰ যিখিনি মানুহ যাব গোটেইখিনি আমাৰ লগতে যাব তোমালোকে পিকনিক পাৰ্টি উলিয়ালো তোমালোকৰ লগত যাব কোন হয় লাষ্টত এই ঘৰৰ পৰিয়ালকেইটাই যাবগে লাগিব গতিকে পাপা এইবিলাক বাদ দিয়া আমাৰ লগতে ওলোৱা কোন আৰু আপোনাৰ নামটো খুৰীৰ নামটো মুনুকণৰ নামটো 3টা মানুহৰ নাম লিখি দিয়া হ'ল আৰু খুৰীকে কৈছিলো নহয় নাম লিখি দিয়াৰ পিছত নেযাওঁ ক'লেও কিন্তু পইচা ভৰিব লাগিব নহ'লে আকৌ আমাৰ সেই ভাড়াটো মেকআপ নহ'বগে নহয় আমি মানুহৰ অনুযায়ীহে যেনিবা সেই বাছখন ল'ম কিমান মানুহ যাব কিমান চিট থকা বাছ হ'ব লাগিব এনেকে ঘপককে নাযাওঁ বুলি কৈ দিলে নহ'বতো যাম কোনে ক'লে ন তহঁতৰ লগত নাযাওঁ বুলি তহঁতৰ লগতে যাম দদাইৰ কাম আকৌ এইবিলাক তই যাম বুলি ক'লে নহ'ব নহয় তই আমাৰ লগত যাব লাগিব পাপা তেতিয়াহ'লে তোমালোকৰ লগত গ'লে তুমি আৰু মায়ে এখন গাড়ী ৰিজাৰ্ভ কৰি যাব লাগিব তোমালোকৰ লগত আৰু মানুহ নোলায় কাৰণ গাঁৱৰ গোটেই মানুহখিনি আমাৰ লগতে যাম বুলি কৈছে আৰু গোটেই মানুহখিনিৰ নামো আমি লিষ্ট বনাই আনিছো নেমু ঘৰত আছনে
আছো ভিতৰলৈ সোমাই আহ ৰাম ভিতৰত মানুহ ঢেৰচোন গোটেই কাগজ কলম লৈ কিবা লিষ্ট বনি ফুৰিছে নেকি হয় বত্তা কেলে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী হে জানুৱাৰী লিষ্ট বনি ফুৰিছে আকৌ জানুৱাৰীত মানে কাজিৰঙালৈ পিকনিক পাৰ্টি এটা উলিয়াইছো তাকে কোন কোন যাব কোন কোন নাযায় হেয়াকে লিষ্ট বনাই ফুৰিছো আপুনি যাব নে নাযায় পিছে কি পিকনিক পাৰ্টি মইলো 1 জানুৱাৰীত কাজিৰঙালৈ যাম বুলি আমিহে পিকনিক পাৰ্টি এটা উলিয়াইছিলো ফুপ সিং হেতু টিকেট ছপা কৰিবলৈ গ'ল কি তহঁতি উলিয়াইছিলি নেকি কি বুলি সুধিলি যে কেনেবাকে আকৌ তহঁতি উলিয়াইছিলি নেকি ফুপ সিঙে চাগে হেতু টিকেট বনাবলৈ অৰ্ডাৰ দিলেগে হপায় আপোনাক কাজিৰঙালৈ যাম বুলি আমিও পিকনিক পাৰ্টি এটা উলিয়াইছিলো গুটিয়ে মই লগ লাগি বোলো পিকনিক পাৰ্টি এটা উলিয়াও ঘৰলৈ আহিহে গম পাওঁ এইকেইটাই বোলে গোটেই গাঁৱত কোন যাব কোন নাযায় গোটেই লিষ্ট বনাই আনিলেগে এতিয়া তেতিয়াহ'লে বৰ্তাহঁতৰ ঘৰলৈ নগলো হ'ব বৰ্তাই কৈ দিলে হ'ল আৰু যাবনে নাযায় যাই যদি নামটো লিখিয়ে থওঁ ইমান ধুনীয়াকে ভাবিলো বোলো জীৱনত প্ৰথমবাৰ লিড লৈ কাজিৰঙালৈকে 1 জানুৱাৰী পাৰ্টি এটা নিও তহঁতি মখাই বাটতে লগালি নহয় গণ্ডগোল এতিয়া কি কৰিবি উপায় নাই তহঁতৰ লগতে যাম হ'ব দে নামটো লিখি থ মই তেতিয়াহ'লে ফুপ সিঙলৈ ফোন কৰি টিকেট ছপা কৰিব নালাগে বুলি কৈ দিওঁ লিখ মোৰো নামটো লিখি দে এই ককাইদেউ নামটো লিখি দে তেতিয়াহ'লে আপোনাৰ নামটো এতিয়ালৈকে লিখিবলৈ বাকী আছে হপায় কেতিয়াবাই লিখিলো ককাইদেউ উপায় নাই দে ফোন লগা ফুপ সিঙলৈ ফোন লগাই টিকেট ছপা কৰিব নালাগে বুলি কৈ দে ল'ৰাবোৰৰ লগতে যাব লাগিব সিও যায় নে নাযায় সুধি নামটো তেতিয়াহ'লে লিখাই থ'ব লাগে তাকেহে পায় মোৰতো জহন তহন ফুপ সিঙৰ কথাটো মইহে কৈছিলোগে ফুপ সিঙৰ বৰ নিনিলা অংক হৈ ৰ'ব যেন পাইছো উপায় নাই এতিয়া ফোনটো লগাই দিওঁ হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কিন্তু আৰু আমাৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব কিন্তু তেতিয়াহে ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন হিচাপে টিলিংকৈ পাব গতিকেলৈ আমাৰ এই চেনেলটোলৈ যিসকল ব্যক্তি নতুনকৈ আহিছে তেনেহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিলিংকৈ বজাই দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহোঁ বাই বাই